নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত থকা 6 নম্বৰ পাঠ বৈজ্ঞানিক মানসিকতা আৰু সমাজ। এই পাঠটিৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা বা পাঠভিত্তিক ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ তোমাক লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। প্ৰথমতে কি আছে তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে কি 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তিটোৰ পূৰ কৰা। সঠিক বৃত্তি এইবোৰ যে দিছে এইবোৰ পূৰ কৰিব দিছে কোনটো শুদ্ধ হ'ব। সৰ্পই দংশন কৰিলে কি কৰা উচিত। সৰ্পই অৰ্থাৎ সাপে কামুৰিলে তোমালোকে কি কৰা উচিত। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ঘ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াত যে তোমালোকৰ ঘ নম্বৰটো কাৰেক্ট হ'ল সেইকাৰণে ইয়াত ঘ নম্বৰটো পূৰ কৰিব লাগিব। ঘ নম্বৰ বৃত্তটো পূৰ কৰিব লাগিব। ইয়াত চোৱা তোমালোকে কেনেকৈ পূৰ কৰি দিয়া হৈছে। ষ্টুডেণ্টছ তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আৰু খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গ কিয় কৰিব নালাগে কাৰণ এই ৰাশিফল চাই যে আমি কিবা কাম কৰিম কাৰণ ইয়াৰ কোনো প্ৰমাণ নাই, কোনো ইয়াৰ সঠিকতা নাই, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে এইটো আমি কৰিব নালাগে। গ নম্বৰ হোৱাৰ বাবে ইয়াত গ নম্বৰ বৃত্তিটো ভৰি দিয়া হৈছে তোমালোকে দেখিব পাৰা। নেক্সট তোমালোকৰ কি আছে ক্ৰিয়াকলাপত এইটো প্ৰশ্ন তোমালোকৰ নাহে। এইবাৰ তোমালোকৰ সহপাঠীৰ লগত বা তোমাৰ ক্লাছমেটৰ লগত আলোচনা কৰাৰ বাবে দিছে সেইবাবে এইবাৰ আমি আলোচনা কৰা নাই। নেক্সট কি আছে তোমালোকৰ 3 নম্বৰত দিছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ক অংশত কি আছে খ অংশত কি আছে ইয়াৰ অৰ্থৰ লগত মিলাব লাগিব। অনুসন্ধিত খু আছে এইটো একচুৱেলি কি হ'ব ইয়াৰ অৰ্থ হৈছে কৌতূহলী। নেক্সট কি আছে তোমালোকৰ স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ এইটো। তাৰপিছত তোমালোকৰ যুক্তিনিষ্ঠ মানে কি যুক্তি থকা। তোমালোকে নিজৰ বহীত এইবোৰ কাঠ পেঞ্চিলেৰে দাগ দি ল'বা। বিৰল মানে হৈছে পাবলৈ টান। বিকল্প হৈছে এটাৰ সলনি আন এটা। পৰম্পৰা যিটো পূৰ্বৰ পৰা চলি অহা নীতি। আৰু প্ৰজ্ঞা হৈছে তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান। হৈ গ'ল এইখিনি। এতিয়া তোমালোকৰ 4 নম্বৰত দিছে কি 4 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া আমি এইবোৰৰ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক লিখি দিয়া হৈছে তলত এইবোৰ চাব পাৰিছা তোমালোকে। ক নম্বৰত কি দিছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। নেক্সট তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে কি আমাৰ সমাজত এতিয়াও কিছুমান বৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। উত্তৰ হ'ব আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। এইবোৰৰ কাৰণ কি এইবোৰৰ কাৰণ তলত উল্লেখ কৰা হৈছে। মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। এইবোৰৰ কাৰণে কিছুমান অবৈজ্ঞানিক কাৰ্য এতিয়াও আমাৰ কি সমাজত চলি আছে। গ নম্বৰ আছে কি ভাল দিন বা বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছে না নাই। এই সেম একে ওপৰত যে এটা প্ৰশ্ন আছিলে যে ৰাশি চাই কিবা কাম কৰিব লাগে না এইটো নালাগে কাৰণ ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। এই যে ভাল দিন বা বাৰ চাই কাম কৰাৰ যুক্তি আছে না ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ভাল দিন বা বাৰ চাই কাম কৰা এটি কি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে দিন বাৰৰ ওপৰত নহয়। সেইভাৱে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত হয়। সেইভাৱে এইটো কৰাৰ কোনো যুক্তিযুক্ততা নাই।
ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব সমস্যা সমাধানত কি কৰিব সহায় কৰিব সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব সেই কাৰণে কৰিব লাগে 9 নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ কি অতীতত আমাৰ সমাজত অসুখ বিসুখ হলে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল উত্তৰ হ'ব অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হলে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয় কি কৰা হৈছিল ওজা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল অৰ্থাৎ কবিৰাজ আমাৰ যে গাঁৱত কবিৰাজ আছে তাৰ ওচৰত লোৱা হৈছিল এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল 5 নম্বৰ তোমালোকৰ কি আছে 5 নম্বৰ দি আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন বাহিৰত ফুৰি চাকি অহা কাপৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে উত্তৰ হ'ব এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হলেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে বাহিৰত কাপৰত ধূলি বালি বেক্টেৰিয়া বা ৰোগ জীৱাণু থাকে যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে সেয়েহে পৰিষ্কাৰ কাপৰ পিন্ধি পাকঘৰত সোমাব লাগে খ নম্বৰ প্ৰশ্ন 5 নম্বৰৰ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে ইয়াৰ উত্তৰ হ'ব শিক্ষিত হোৱাটো সহায়ক হলেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে অন্ধবিশ্বাস এৰিলে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে 9 নম্বৰ প্ৰশ্ন কি আছে তোমালোকৰ সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে উত্তৰ হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহক অজ্ঞ আৰু ভয়ত ৰাখে তাৰ পিছত তোমালোকৰ অগ্ৰগতিত বাধা দিয়ে সেই সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী 5 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰা হৈ গ'ল এতিয়া তোমালোকৰ ক্ৰিয়াকলাপত আছে কি ভাষা অধ্যয়নৰ প্ৰথমতে দিছে কি জানো আহা পাঠত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান শব্দটো বিশেষ পদ ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে এইটো বিশেষণ পদ তেনে কিছুমান উদাহৰণ চাওঁ আহা ইয়াত কি কৰিছে বিজ্ঞানৰ জগত ইক প্ৰত্যয়টো যোগ কৰি কি কৰিছে বৈজ্ঞানিক কৰিছে সেইভাবে তলত কিছুমান উদাহৰণ দিছে তোমালোকৰ এই ইক প্ৰত্যয়টো লগাই কিছুমান শব্দ লিখি দেখুৱাই দিছে যেনেকৈ মনঃ যোগ ইক কি হৈছে মানসিক ঈশ্বৰ যোগ ইক ঐশ্বৰিক মধ্যম যোগ ইক মাধ্যমিক স্বভাৱ যোগ ইক স্বাভাৱিক মূল যোগ ইক মৌলিক মুখ যোগ ইক মৌখিক এনেকৈ ইক প্ৰত্যয় যোগ কৰি আমি শব্দবোৰ এনেকৈ লিখিব পাৰি তাৰে এটা উদাহৰণ দেখাই দিছে তোমালোকে এইবোৰ পঢ়ি ল'বা 6 নম্বৰত দিছে তোমালোকৰ কি তলত দিয়া বিশেষ পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা ইয়াত বিশেষ্য দিয়া আছে আমি বিশেষণ লিখিব লাগিব বিশেষ অৰ্থাৎ কি এটা কাম আৰু কামটো যোনে কৰে হেতুক বিশেষণ বা এই কৰ্তা কি কৰা হয় উদাহৰণ যেনে উপন্যাস হলে কি হ'ব উপন্যাসিক ঠিক আছে ইতিহাস হলে কি হ'ব ঐতিহাসিক আৰু কি কৰিব লাগিব ইক প্ৰত্যয়টো যোগ কৰিব লাগিব শিক্ষা হলে কি হ'ব শিক্ষিত হ'ব বাণিজ্য হলে কি হ'ব বাণিজ্যিক ভূগোল হলে ভৌগোলিক তোমালোকে এইবোৰ দেখিব পাৰিছা না তোমালোকে এবাৰ ভালকৈ দেখি লোৱা বস্তুটো এইবোৰ চাইছা না এইটো ইয়াত ছাত্ৰ ছাত্ৰীবোৰ আগতে লিখি ইয়াৰ ঠাইখিনি আগতে কভাৰ কৰি দিছে নহলে মই তোমালোকক লিখি দিব পাৰিলো হয় এইটো ঐতিহাসিক শিক্ষিত বাণিজ্যিক ভৌগোলিক তোমালোকে ভালকৈ এবাৰ দেখি লিখি ল'বা ঠিক আছে নেক্সট আছে তোমালোকৰ কি তলত দিয়া শব্দজোৰৰ আৰ্হিত বাক্যত থকা শব্দবোৰৰ
বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা কি কৰিছে বৈজ্ঞানিক হলে অবৈজ্ঞানিক হ'ব তাৰ মানে কি কৰিছে তোমালোকক বিপৰীত শব্দ লিখিব দিছে এইটো এটা উদাহৰণ দিছে তোমালোকক বৈজ্ঞানিক হলে অবৈজ্ঞানিক মানে শব্দৰ ওলোটা অৰ্থটো লিখিব লাগে যেনেকৈ বৈজ্ঞানিকৰ বিপৰীত হলে কি হ'ব অবৈজ্ঞানিক হ'ব তেনেকৈ কি দিছে তোমালোকক সময় দিছে ক্লান্ত দিছে সাধু শান্ত ন্যায় ভয় এইবিলাকৰ বিপৰীত শব্দ বা বিপৰীত অৰ্থ লিখিব লাগিব সময় সময় হলে সময়ৰ বিপৰীত শব্দ কি হ'ব অসময় সময়ৰ আগত কেৱল এটা অ লগাই দিলে অসময় হৈ যাব ক্লান্ত ক্লান্ত হলে কি হ'ব ক্লান্ত হলে তোমাৰ কি হ'ব বিশ্ৰাম হ'ব ক্লান্ত হলে বিশ্ৰাম বা সতেজ সতেজ হলে কেনেকুৱা হ'ব এইটো মই তোমালোকক লিখি দিছো তোমালোকে লিখি লোৱা এইটো হৈছে কি সতেজ তাৰ পিছত তোমালোকৰ কি আছে এইটো ক্লান্ত হলে সতেজ সাধু সাধু হলে কি হ'ব দুষ্ট সাধু হলে দুষ্ট হ'ব শান্ত হলে অশান্ত হ'ব অকল শান্তৰ আগত এটা অ লগাই দিলে কি হ'ব অশান্ত হৈ যাব তাৰপিছত ন্যায় ন্যায় হলে কি হ'ব অন্যায় হ'ব অকল আগত এটা অ লগাই দিলে কি হ'ব অন্যায় হৈ যাব অন্যায় তাৰপিছত তোমালোকৰ কি আছে ভয় ভয় হলে কি হ'ব সাহস সাহস এইটো সাহস তোমালোকে নেক্সট আমি এতিয়া চাম কি আছে তোমালোকৰ নেক্সট আছে তোমালোকৰ পাঠত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ আহা প্ৰৱঞ্জকতা প্ৰৱণতা মানসিক যোগতা মানসিকতা ইয়াত কি কৰিছে তা প্ৰত্যয় যোগ কৰিছে এতিয়া 8 নম্বৰত দিছে তোমালোকৰ উদাহৰণৰ দলে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা ইয়াত কি কৰিব লাগিব তোমালোকৰ তা প্ৰত্যয় ব্যৱহাৰ কৰিব লাগিব বা যোগ কৰিব লাগিব তা প্ৰত্যয় যোগ কৰিলে কি হ'ব সৰল সৰল লগত এটা তোমালোকে তয় আকাৰে তা লগাই দিবা সৰলতা হৈ যাব দুৰ্বলৰ লগত এটা তয় আকাৰে তা লগাই দিবা দুৰ্বলতা ভদ্ৰ যোগ তয় আকাৰে তা ভদ্ৰতা উচ্চ যোগ তয় আকাৰে তা উচ্চতা নম্ৰ যোগ নম্ৰতা হ'ব দৃঢ়ৰ লগত তা প্ৰত্যয় যোগ কৰিলে কি হ'ব দৃঢ়তা হ'ব এবাৰ ইজি হয় অকল এই গোটেইকেইটা শব্দৰ পাছত এটা তোমালোকে তা প্ৰত্যয় লগাই দিবা বা যোগ কৰি দিবা তা প্ৰত্যয় মানে এইটো তত আকাৰ তয় আকাৰ তা ঠিক আছে ষ্টুডেন্টস এইখিনিতে তোমালোকৰ এই পাঠটিৰ ভিতৰৰ ক্ৰিয়াকলাপৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছিল আমি গোটেইখিনি আলোচনা কৰি শেষ কৰিলোঁ ষ্টুডেন্টস যদি ভিডিওটো ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি শেয়াৰ কৰি দিবা ধন্যবাদ